Welcome to my YouTube channel Brainstorming with MKV. বলক আজি আমি আজি সেশনটো আৰম্ভ কৰোঁ। আজি প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতৰ প্ৰথমখন থলুৱাভাৱে নিৰ্মিত সাবমেৰিন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চালকি। ভাৰতৰ দ্বিতীয়খন পাৰমাণৱিক সাবমেৰিন INS অৰিঘাট কোনে উদ্বোধন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰাজনাথ সিং। জুবিন গাৰ্গৰ ধূলিকণা গীতটোৰ গীতিকাৰ কোন? ইয়াৰ শুদ্ধ উত্তৰ শশাংক সমীৰ। মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চুটি গানটোৰ, এটা চুটি নহ'ব, এটা চকুটি হ'ব, গানটোৰ গীতিকাৰ কোন? নিৰ্মল প্ৰভা বৰদলৈ। ডক্টৰ বেজবৰুৱা 2.0 কথাছবিৰ নিৰ্দেশক কোন? ইয়াৰ শুদ্ধ উত্তৰ নিপন গোস্বামী। মিকি মাউছ কাৰ্টুনখনৰ প্ৰডাকশ্যন হাউচটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ ৱাল্ট ডিজনী এনিমেশ্যন ষ্টুডিঅ'। কান্তাৰা চলচ্চিত্ৰখনৰ নিৰ্দেশক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঋষভ শেট্টি। তলৰ কোনখন আইনে ভাৰতীয়সকলক প্ৰথমবাৰৰ বাবে বিধানসভা প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। তলৰ কোনখন আইনে ভাৰতত ব্ৰিটিছ প্ৰশাসনৰ ভেটি স্থাপন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰেগুলেটিং এক্ট 1773। ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী বৈঠকৰ সভাপতিত্ব কোনে কৰিছিলে? ইয়াৰ শুদ্ধ উত্তৰ সচিদানন্দ সিনহা। ভাৰতৰ প্ৰথম বৈদেশিক মন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ পণ্ডিত জৱাহৰলাল নেহৰু। কোনজন মোগল সম্ৰাটে নিজৰ আত্মজীৱনী লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ বাবৰ। ভাৰতত ব্ৰিটিছ শাসনৰ সময়ছোৱাত বিভাজন নীতি নামেৰে তলৰ কোনখন আইনক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। তলৰ কোনখন আইনে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচনৰ নীতি প্ৰৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ইণ্ডিয়ান কাউন্সিল এক্ট 1909। সংবিধান সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ নিউ দিল্লী। ভাৰতীয় ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ শুদ্ধ উত্তৰ প্ৰেচিডেণ্ট। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ পিংগালী ভেংকায়া। ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ ক্ষমতা আৰু ন্যায়পালিকাৰ স্বাধীনতাৰ ব্যৱস্থা কোন দেশৰ পৰা লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ আমেৰিকা। ভাৰতীয় সংবিধানৰ বিত্তীয় জৰুৰীকালীন বিধানসমূহ লোৱা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ জাৰ্মান কনষ্টিটিউশ্যনৰ পৰা। ভাৰতৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে সত্যমেৱ জয়তে। তলৰ কোনটো ভাৰতৰ সংবিধানৰ অধীনত জৰুৰীকালীন ঘোষণাৰ ভিত্তি হ'ব নোৱাৰে? ইয়াৰ শুদ্ধ উত্তৰ ইণ্টাৰনেল ডিষ্টাৰবেন্স। পৰ্তুগীজ অভিযাত্ৰী ভাস্কো দি গামা 1498 চনত ক'ত অৱতৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ কালিকাত। পাকিস্তানৰ পৰা বাংলাদেশে কেতিয়া স্বাধীনতা পালে? ইয়াৰ শুদ্ধ উত্তৰ 1971 চন। গুৰু নানক দেৱৰ জন্ম ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ তালৱান্দি। শিখ ধৰ্মৰ পঞ্চম গুৰুজনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ গুৰু অৰ্জুন দেৱ। ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ লেফটেনেণ্ট ছিংগাৰ। তলৰ কোনে প্ৰথমে ভাগৱত গীতা ইংৰাজীলৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ চাৰ্লছ উইলকিন্স। প্ৰাচীন কালত লিখিবলৈ ব্যৱহাৰ কৰা ভাষা আছিল পালি ভাষা। হৰ্ষচৰিত কোনে লিখিছিলে? হৰ্ষচৰিত বাণ ভট্টদেৱে লিখিছিলে। দিল্লীত কাৰ সমাধিস্থানক
ৰাজঘাট বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ মহাত্মা গান্ধী। তলৰ কোনে প্ৰথমে নৰ্মদা বাচাও অভিযান আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ মেধা পাটকাৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল? আৰু শুদ্ধ উত্তৰ দেৱকান্ত বৰুৱা। ভাৰতৰ কোনখন ৰাজ্যত নালন্দা বিশ্ববিদ্যালয় আছিল? ইয়াৰ শুদ্ধ উত্তৰ বিহাৰ। লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ জি.বি. মাভলাংকাৰ। ভাৰতীয় নিৰ্বাচন আয়োগৰ নেশ্যনেল আইকন কোন? ইয়াৰ শুদ্ধ উত্তৰ শচীন তেণ্ডুলকাৰ। মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিষ্ঠা কৰা প্ৰথম উদ্যোগ ৰত্ন বঁটাৰে কাক সন্মানিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ ৰতন টাটা। কোন বছৰত প্ৰথমবাৰৰ বাবে G20 সামিট বা শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 2008। G20 কাৰ অৰ্থনীতি সৰ্বাধিক আছে? ইয়াৰ শুদ্ধ উত্তৰ আছে দি ইউৰোপিয়ান ইউনিয়ন। কোন চনত অসমৰ বিধান পৰিষদ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ 1913। 1963 চনত কোনখন ৰাজ্য অসমৰ পৰা পৃথক হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ নাগালেণ্ড। আশা কৰিছোঁ আজি আমাৰ এই চেচনটো গুৰুত্বপূৰ্ণভাৱে আপোনালোকে চালে। যদি আপোনালোকে মই আশা কৰিছোঁ যে আপোনালোকে এই চেচনটো যদি ভালে পাইছে তেনেহ'লে চেচনটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আজিলৈ ইয়াতেই ধন্যবাদ।